লিবিয়া আৰু ইজিপ্তৰ মাজৰ মৰুভূমিত হিঞ্চৰিত হৈ থকা কিছুমান আচৰিত পাতল হালধীয়া ৰত্নসদৃশ প্ৰাকৃতিক কাঁচৰ টুকুৰা আছে, যাক লিবিয়ান ডেজাৰ্ট গ্লাছ বুলি জনা যায়। প্ৰায় সম্পূৰ্ণৰূপে চিলিকাৰে নিৰ্মিত, বিজ্ঞানীসকলে অনুমান কৰে যে ই প্ৰায় ২৯ মিলিয়ন বছৰ আগতে সৃষ্টি হৈছিল। প্ৰধান তত্ত্বটো হৈছে এক বিশাল মহাজাগতিক প্ৰভাৱ। এটা বিশাল মহাকাশৰ শিল হয় মাটিত খুন্দা মাৰিছিল অথবা তাৰ ওপৰত বিস্ফোৰণ হৈছিল, যাৰ ফলত প্ৰচণ্ড তাপ উৎপন্ন হৈছিল, যিয়ে বালি গলাই গ্লাছলৈ পৰিণত কৰিছিল। এই বিস্ফোৰণ যিকোনো পাৰমাণৱিক বোমাৰ তুলনাত বহু বেছি শক্তিশালী হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, কিছুমান খণ্ডত ৰেইডাইট থাকে, যি এক খনিজ পদাৰ্থ যি কেৱল অত্যন্ত চাপতহে সৃষ্টি হয়, যেনেকৈ উল্কাপিণ্ডৰ প্ৰভাৱত হয়, যিয়ে ইয়াৰ মহাজাগতিক উৎস নিশ্চিত কৰে। প্ৰাচীন সঁজুলি আৰু আনকি ৰজা টুটৰ সমাধিত পোৱা এটা স্কাৰাবু এই অপাৰ্থিৱ পদাৰ্থৰ দ্বাৰা নিৰ্মিত।